এভৰিৱান সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে লৈ আহিছো এডিআৰইৰ ওপৰত এটা কমপ্লিট ডিটেইলছ আৰু এই ভিডিঅ'টোত আমি এডিআৰই প্ৰত্যেকটো এক্সামতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কেনেকুৱা ধৰণৰ সিলেবাস হয় এক্স্যাক্টলি প্ৰত্যেকটো এক্সামৰ সিলেবাস মই আপোনালোকৰ লগত ডিসকাস কৰিম সেকেন্ড কথা কিমান স্যালাৰি পায় কেনেকুৱা পোষ্ট হয় আৰু নেক্সট এডিআৰই এক্সাম কেতিয়া হ'ব ভিডিওটো শেষলৈকে চাই থাকিব গুটেইখিনি ইন ডিটেইলছ এটা ভিডিওতে কভাৰ আপ কৰিবলৈ মই চেষ্টা কৰিম নমস্কাৰ মোৰ নাম সুজিত কুমাৰ নাথ হয় মই এই চেনেলটোৰ জৰিয়তে অসম চৰকাৰৰ লগতে বেংকিং এসএসসি বিভিন্ন ধৰণৰ এক্সামৰ গাইডেন্স মই দি আহিছো কাৰণ মই নিজেও বহুত কেইটা এক্সাম ক্ৰেক কৰি থৈছিলো কম বয়সতে মই গুটেই সিলেবাসখিনি লিখি লৈছো তো এটা এটাকে মই আপোনালোকক কৈ যাম পোনপ্ৰথমে মই যদি কওঁ এডিআৰই যোনটো এক্সাম হয় আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যোনটো এক্সাম তাত কি হয় মানে সেই এক্সামটো এনেকুৱা হয় তাৰ পৰা আপুনি অসম চৰকাৰত বিভিন্ন ধৰণৰ পোষ্টত চাকৰি পাব পাৰে এতিয়া ইয়াৰ বাবে কোৱালিফিকেশন কি লাগে হেতু বহুতে হতে তো এডিআৰইত বেলেগ ধৰণৰ মানে কোৱালিফিকেশন লাগে ফাৰ্ষ্টটো হ'ল আপোনাৰ ক্লাছ 10 লেভেলৰ কোনোবা যদি মেট্ৰিক পাস কৰা মানুহ আছে তেওঁলোকেও এডিআৰই দিব পাৰে তেওঁলোকৰ বাবে ড্ৰাইভাৰ পোষ্ট থাকে এইচএসএলসি লেভেল সেকেন্ড কথা কোনোবা যদি অকল হাই সেকেন্ডাৰী পাস কৰা আছে তেওঁলোকেও এটো এক্সাম দিব পাৰে তেওঁলোকৰ বাবে যোনটো এক্সাম হয় হেতু হ'ল হাই সেকেন্ডাৰী লেভেলৰ এক্সাম ঠিক আছে আৰু থাৰ্ড হ'ল গ্ৰেজুৱেট লেভেল যোনটো ডিগ্ৰী পাস কৰা সকলো দিব পাৰে যি কোনো ডিগ্ৰী হক বিএ বিএসসি বিকম যেনেকৈ ডিগ্ৰী নহক তেওঁলোকেও দিব পাৰে গ্ৰেজুৱেট লেভেলত আকৌ কিছুমান কম্পিউটাৰ থাকা পোষ্ট থাকে গ্ৰেজুৱেট লেভেল পাস কৰাৰ পিছত আপুনি কিছুমান পোষ্ট এনেকুৱা থাকে যত কম্পিউটাৰ সাৰ্টিফিকেট লাগে তো মই এটো ৰিকমেন্ড কৰিম আপোনালোকে মিনিমাম 6 মান্থৰ এটা কম্পিউটাৰ সাৰ্টিফিকেট উলিয়াই থব কাৰণ তেতিয়া কম্পিউটাৰ সাৰ্টিফিকেট থাকা এক্সাম কেটা দিব পাৰিব ইন গ্ৰেজুৱেট লেভেল আৰু কিছুমান কম্পিউটাৰ নাথাকা এক্সামও দিব পাৰি মানে ঠিক আছে তো এই তিনটা বেলেগ লেভেলত ইয়াৰে এক্সাম হয় সেকেন্ড কথা এতিয়া আমি জানিব লাগিব যে এই এক্সাম বিলাক কেনেকুৱা ধৰণে হয় সক আপুনি এইচএসএলসি লেভেল দিওক এইচএস লেভেল গ্ৰেজুৱেট লেভেল যি এক্সামে নিদিয়ে সবতে প্ৰথম এটা ৰিটেন টেষ্ট হয় ঠিক আছে ৰিটেন টেষ্ট হ'ব আপোনাৰ মেট্ৰিক পাস কৰা লেভেলত 150 নম্বৰৰ হাই সেকেন্ডাৰী লেভেলত 150 নম্বৰৰ 3 ঘণ্টা সময় থাকে আৰু গ্ৰেজুৱেট লেভেলতো 175 নম্বৰ ইয়াত অকমান বেছি হৈ যায় প্ৰত্যেকটো এক্সামতে আপোনাৰ স্কিল টেষ্ট হ'ব স্কিল টেষ্ট এনেকুৱা হ'ব আপোনাৰ যোনটো এইচএসএলসি লেভেল ড্ৰাইভাৰ তাতে আপোনাৰ ড্ৰাইভিং টেষ্ট হ'ব হেতু স্কিল টেষ্ট আৰু বাকি বিলাকত আপোনাৰ স্কিল টেষ্টটো কম্পিউটাৰ ৰিলেটেড টেষ্ট হ'ব কম্পিউটাৰ টাইপিং বা কিবা দিব পাৰে ঠিক আছে সো এখিনি হৈ গল মই আপোনালোকক কেনেকুৱা এক্সাম প্যাটাৰ্ন সিলেকশন প্ৰসেস কেনেকুৱা হৈ গলো তাৰ পিছত এতিয়া মই আপোনালোকক এটা এটাকে মানে কৈ যাম প্ৰত্যেকটোৰে সিলেবাস কি হয় মই লিখি লৈছো ধুনিয়াকে হেতু কাৰণে পোনপ্ৰথমে মই যদি কওঁ মেট্ৰিক পাস কৰা ড্ৰাইভাৰ লেভেলৰ যোনটো পোষ্ট এইচএসএলসি লেভেল তাত কি সিলেবাস হয় মনত ৰাখিব সোশ্যাল সায়েন্সৰ পৰা 20 নম্বৰ আহে 20টা কোৱেশ্চন জিকে জেনাৰেল নলেজৰ 30টা কোৱেশ্চন 30 নম্বৰ ৰিজনিংৰ 20টা কোৱেশ্চন 20 নম্বৰ ইংলিছৰ 30টা কোৱেশ্চন 30 নম্বৰ মেথছ 30 আৰু ৰোড ট্ৰান্সপোৰ্ট ৰিলেটেড বিভিন্ন ধৰণৰ মানে যিখিনি ড্ৰাইভিং লাইসেন্স টেষ্ট দিলেও কিছুমান টেষ্ট হয় ন এইবিলাক তেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু ৰোড ট্ৰান্সপোৰ্ট 20 নম্বৰ তো টোটাল 150 টা কোৱেশ্চন 150 নম্বৰ 3 ঘণ্টা সময় থাকে মাকো কৈছো সোশ্যাল 20 জিকে 30 ৰিজনিং 20 ইংলিছ 30 মেথছ 30 ৰোড ট্ৰান্সপোৰ্ট 20 তো সবতকে বেছি মাৰ্ক স্কোৰ কৰিব পৰা আহিছে সক ইংলিছৰ 30 মেথছ 30 জিকে 30 এটা সক ইংলিছ আৰু মেথছ ভয় কৰিলে নহব কাৰণ এডিআৰই প্ৰত্যেকটা এক্সামতে ইংলিছত সবতকে বেছি প্ৰিফাৰেন্স দিছে সেকেন্ড হল মেথছ তো এই দুইটা আপোনালোকে ভালকে পঢ়িবই লাগিব ঠিক আছে মেথছত বহুতে টান পায় বা মেথছ এক্সাম মানে কৰিব বহুতে ভয় কৰে তো তাৰ বাবে মই আছো মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰে আমাৰ মেথছৰ আপুনি সক মেথছ এটা কৰাৰ আগতে যিয়ে পোষ্টত আপুনি এপ্লাই নকৰে আপুনি মেথছখিনি ভালকে জানিব লাগিব তাৰ পিছতে কৰিব পাৰিব মেথছ এনেকুৱা এটা বস্তু নহয় যে আমি এখন কিতাপ কিনিলম তাৰ পৰা পঢ়ি শিকিলম একেবাৰে নোৱাৰে মই নিজে তিনটা বেংক এক্সাম 22 এজত ক্ৰেক কৰি থৈছো 22 বছৰ বয়সত মই অকল ইউটিউব চাই পঢ়িছো ঠিক আছে আৰু মই এটো সাজেষ্ট কৰিম আপুনি মেথছটো না বুজি পেলাই কৰিব তেতিয়া আপোনাৰ ইজি লাগিব আৰু অকল এমসিকিউ এগালমান কোনোবাই কৰাই দিলে হেখিনি প্ৰেক্টিস কৰি গলে মেথছ নহব কোনোবাই বলে অলপ আজি 25টা এমসিকিউ কৰাম কাইলে 20টা কৰাম হেনেকে কৰি যায় যদি তাৰ বাহিৰত যদি আহে কি কৰিব তো গতিকে ফাৰ্স্ট থিওৰিখিনি বুজি ল'ব লাগিব মেথছ থিওৰি বুজাৰ কাৰণে আপুনি যিকোনো ইউটিউব চেনেল ফলো কৰিব পাৰে বা মই যদি মোৰ কথা কম মই নিজেও কমপ্লিট ধুনিয়াকে এটা কোৰ্স বনাই থৈছো অসম চৰকাৰৰ মেথছ আৰু ৰিজনিং দুইটা তাত কভাৰ আপ হৈছে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ বাবে জাস্ট 500 rupees হয় 499 rupees হেতু আপুনি মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশনটো ডাউনলোড কৰি লব আমাৰ মেথছ এণ্ড ফিজিক্স আপ বুলি থাকিব প্লে ষ্টৰত তাত গৈ
আসাম জবছ তাতে ক্লিক কৰিব তাতে এই কোৰ্সটো আপুনি বাই কৰি ল'ব পাৰিব ধুনীয়াকৈ ঠিক আছে কমপ্লিট থিওৰি প্ৰত্যেকটো চেপ্টাৰ বুজোৱা আছে 30টা মান মেথছৰ থিওৰি চেপ্টাৰ ৰিজনিঙৰ তেনেকৈ এক্সট্ৰাকৈ 15টা মান চেপ্টাৰ প্ৰত্যেকটো চেপ্টাৰৰ মক টেষ্ট দিয়া আছে এভৰিথিং তো আপুনি থিওৰি আৰু তাত প্ৰেক্টিছ কৰিবৰ কাৰণে মই মেটেৰিয়েলছো দি দিছোঁ চব পাই যাব ঠিক আছে তো এইখিনি হৈ গ'ল আপোনাৰ HSLC লেভেলৰ কথা নেক্সট যদি মই হাই সেকেন্ডাৰী লেভেল যোনটো কওঁ যোনে ক্লাছ 12 পাছ কৰা আছে তেওঁলোকৰ বাবে যদি কওঁ কেনেকুৱা সিলেবাস হয় তাতে হয় সোশ্যাল সায়েন্সৰ 30টা প্ৰশ্ন জিকেৰ 20টা ৰিজনিঙৰ 20টা ইংলিছৰ 35টা আৰু মেথছৰ 35টা টোটাল 150 নম্বৰ 3 ঘণ্টা ঠিক আছে ইয়াত চাওক ইয়াতে ইংলিছৰ 35 আৰু মেথছৰ 35 আৰু বেছি ওয়েটেজ দি দিলে ইংলিছত ঠিক আছে গতিকে ইংলিছ আৰু মেথছ সবতকৈ বেছি টাইম দিব লাগিব আপোনালোকে কেনেকৈ এক্সামটো প্ৰিপাৰেচন কৰিব লাগে যদি কোনোবা গাইডেন্স লাগে মোক কমেন্ট কৰিব এক্সট্ৰাকৈ আৰু এটা ভিডিও মই লৈ আহিম তাৰপিছত আহি গ'ল ডিগ্ৰী লেভেল ঠিক আছে তো ডিগ্ৰী লেভেল নেক্সট কওঁ ডিগ্ৰী লেভেলত নিগেটিভ মাৰ্কিং আহি যাব আৰু ডিগ্ৰী লেভেলত সোশ্যাল সায়েন্সৰ 30টা প্ৰশ্ন জিকেৰ 35টা ৰিজনিঙৰ 20টা মেথছৰ 30টা ঠিক আছে ইয়াত জিকে 35 দি দিছে মেথছৰ 30 কিন্তু জিকে 35 ইয়াৰে ইংলিছটো দুটা ভাগত ভাগ কৰিছে এটা হ'ল জেনাৰেল ইংলিছ যোনটো 10টা কোৱেশ্চন 10 নম্বৰ থাকিব আকৌ এটা এক্সট্ৰা ইংলিছ যোনটো ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ বুলি থাকিব তাত আৰসি বা এইবিলাক বস্তু আহিব তাতে 25টা প্ৰশ্ন থাকে 2 নম্বৰকে তো 50 নম্বৰ তো সবতকৈ বেছি ইয়াতে ওয়েটেজ ইংলিছত দিছে চাওক 10 নম্বৰ এক্সট্ৰা আৰু এই ইয়াৰ পৰা 25 ইনটু দুগুণ কৰিলে 50 টোটাল 60 মাৰ্কস ইংলিছতে আহিব ডিগ্ৰী লেভেলত গ্ৰেজুৱেট লেভেল এক্সামত ইংলিছৰ 60 নম্বৰ আহে মেথছৰ 30 ৰিজনিঙৰ 30 জিকেৰ 35 আৰু সোশ্যাল সায়েন্সৰ 30 নম্বৰ আহে গতিকে এইখিনি বস্তু আপুনি ভালকৈ পঢ়িব লাগিব আৰু গ্ৰেজুৱেট লেভেলত টোটাল 150টা প্ৰশ্ন আৰু 175 মাৰ্ক 175 কিয় হ'ল গম পালে ইংলিছত 25টা কোৱেশ্চন যেহেতু আহিছে আৰু তাত 2 নম্বৰকে আছে হেতু কাৰণে ঠিক আছে তো এইখিনি হৈ গ'ল ডিটেইলড এনালাইসিস প্ৰত্যেকটো সাবজেক্টত কিমান মাৰ্কস আহে প্ৰত্যেকটো লেভেলত আই হোপ আপোনালোকে অলপ হলেও আইডিয়া পালে আৰু ইয়াত কিমান আপোনালোকে টাৰ্গেট কৰিব লাগিব চাওক লাষ্ট কাট অফ বিলাকৰ ওপৰত মই যদি ডিপেন্ড কৰি পেলাই কওঁ এই যিকেটা এক্সাম তাতে আপুনি 125 টু 130 মাৰ্কস টাৰ্গেট কৰি থাকিব তাতকৈ ওপৰত পালে আৰু ভাল মই কোৱা নাই যে ইমানে কাট অফ হ'ব হা কাৰণ কিয় যোৱাবাৰ পেপাৰখনতকৈ যদি এবাৰ টান আহে তেনেহলে কি হ'ব কাট অফ কমি যাব যোৱাবাৰ পেপাৰখনতকৈ যদি সহজ আহে কি হ'ব কাট অফ বাঢ়ি যাব গতিকে কাট অফটো এনেকুৱা নহয় যে আগৰ ওপৰত ডিপেন্ড কৰি হ'ব কমপ্লিটলি পেপাৰখনৰ ওপৰত ডিপেন্ড কৰি কাট অফটো হয় আৰু এপ্লাই কৰা মানুহ বহুত বাঢ়ি যায় যেতিয়া দিন হৈ গৈ থাকে গতিকে এইখিনিৰ ওপৰত কাট অফ ডিপেন্ড কৰে নেক্সট স্কিল টেষ্টটো কেনেকুৱা হয় স্কিল টেষ্ট অলৰেডি কলো কম্পিউটাৰ টাইপিং টেষ্ট হয় কিন্তু যিসকল ড্ৰাইভাৰৰ কাৰণে দিব সিহঁতে ড্ৰাইভিং টেষ্ট হ'ব কম্পিউটাৰ টাইপিঙত আপোনাৰ MS Word MS Excel হেবিলাক টাইপ কৰি দেখাবলগীয়া হ'ব গতিকে সেইখিনি আপুনি আগৰ পৰা শিকি থাকক তাৰপিছতে আৰু কি আছিলে স্যালাৰি ইয়েস আৰু বহুতে ভাবিব স্যালাৰি কিমান দিয়ে এডিআৰই পাস কৰিলে স্যালাৰি চাওক ইয়াত গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে আৰু ড্ৰাইভাৰ লেভেলৰ পোষ্ট আছে মই যদি মোটামুটি এটা স্যালাৰি কথা কওঁ জয়েন কৰিয়ে 25ৰ পৰা 30,000ৰ ভিতৰত আপোনাৰ স্যালাৰি হয় ঠিক আছে 25ৰ পৰা 30 বা 32 মান ম্যাক্সিমাম আৰু হিমানে মাহত হিমান স্যালাৰি হয় আৰু নেক্সট এক্সাম কেতিয়া হ'ব বহুতে খুদে নেক্সট এক্সাম আপোনাৰ এই বছৰটো হোৱা চান্স নাই অহা বছৰ যদি এবাৰ নোটিফিকেশন ওলাই যায় নৱেম্বৰ মানত যদি কিবা এটা এনাউন্স কৰে তেনেহলে অহা বছৰ ইলেকশনৰ পিছত মানে সেপ্টেম্বৰ অক্টোবৰ হেনেকুৱা টাইমত হ'ব পাৰে এক্সাম মই মানে নিজে এনালাইসিস কৰি পেলাই কৈছো আৰু মই কোৱাটো শুদ্ধ নহবও পাৰে মই খালি যিখিনি বুজিছো সেইখিনিৰ ওপৰত এই ভিডিওটো বনালো কেনেকুৱা লাগিলে কমেন্ট কৰিব কি গাইডেন্স লাগে কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ ৰেডি আছো